Hello guys, welcome back to my YouTube channel Bindas Ankur Vlog. Bindas Ankur Vlogor মই নকুলে আপোনালোকৰ মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি বহুত দিন মই ভিডিঅ' দিব পৰা নাছিলো। ভাবিলো আজি এটা ভিডিঅ' দিম বুলি, গতিকে মই আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো মই এটা ৰেচিপিৰ ওপৰত দিম, গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকিব। আৰু যিসকল বন্ধুৱে মোৰ নতুনকৈ ভিডিঅ'টোলৈ আহিছে, চেনেলটো নতুনকৈ চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন এতিয়া মই ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এয়া শাকটো আপোনালোকে চিনি পাইছেনে বাৰু? বহুতে চিনি পাইছে চাগে, বহুতে চিনি নাপাবও পাৰে। এইটো হৈছে কচুৰ নল, কিছুমানে নলা বুলিও কয়, কচুৰ নলা বুলিও কয়। এই কচুৰ নলাটো মই আজি বনাম। কচুৰ নলাটোৰ লগত বনাম মই। ইয়াৰ লগত বনাবলৈ আনিছোঁ এটা ৰৌ মাছৰ মাথা আৰু বিলাহী লৈছোঁ। প্ৰথমতে মই এইখিনি চুচখিনি গুচাই সুন্দৰভাৱে চাফা কৰি ল'ম, তাৰপাছত বনাম। মই আপোনালোকক দেখাই আছোঁ, আহকচোন। এয়া মই এতিয়া কচুৰ যিখিনি নলা আছিলে সেইখিনি ধুনীয়াকৈ চুচ গুচাই চাফা কৰি ল'লোঁ। আলু দুটা কাটি ল'লোঁ আৰু এইফালে মচুৰ দাইল কেইটামান তিয়াই থৈছিলোঁ। মচুৰ দাইলটো কোমলিলে মচুৰ দাইল কেইটামান তিয়াই ল'লোঁ আৰু মাছৰ মাথাটো মই সৰু সৰুকৈ পিচ কৰি কাটি ল'লোঁ। এইফালে বিলাহী দুটা কাটি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ আৰু নহৰু অলপ বটি ল'লোঁ। এতিয়া প্ৰথমতে মই এইখিনি অলপ বইল কৰি ল'ম। এয়া কচু নলাখিনি বইল হৈছে। এতিয়া মই এইখিনি বেলেগ এটা বাচনত কাঢ়ি ল'ম। এতিয়া মই মাছৰ মাথাখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। এয়া মোৰ মাছৰ মাথা ফ্ৰাই হৈ গৈছে। এতিয়া মই এইখিনি কুটি ল'ম। সম্পূৰ্ণকৈ ফ্ৰাই নাই কৰা, 80% কৰি লৈছোঁ। মই এইখিনি কাঢ়ি ল'ম। এতিয়া মই এইখিনি তেলতে বিলাহীটো প্ৰথমতে ভাজি ল'ম অলপ। ইয়াতে মই জোখমতে নিমখ দিম, হালধি দিম, মই অলপ দেৰি এইখিনি ফ্ৰাই কৰি ল'ম, যাতে বিলাহীটো গলি যায়। তেনেকুৱাকৈ মই বিলাহীটো ভাজি ল'ম। এয়া বিলাহী গলি গ'ল। এতিয়া মই ইয়াতে বইল কৰি থোৱা কচু আৰু আলুটো দি দিম। মই এতিয়া বিলাহীত নিমখটো কমকৈ দি থৈছিলোঁ, গতিকে মই গোটেই চব্জিটোত জোখৰ পৰিমাণে নিমখ দি দিম। হালধি দিলোঁ, দি এবাৰ সুন্দৰভাৱে মই লৰাই দিম। জোখ পৰিমাণে পানী দি দিম। মই মচুৰ দাইল যিটো তিয়াই থৈছিলোঁ কোমলি আছে, মচুৰ দাইলটো ইয়াতে দি দিম। এতিয়া মই সিজিবৰ কাৰণে 10 মিনিট সময় ঢাকনাটো লগাই দিম। এয়া উতল আহিছে। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছৰ মাথাটো ইয়াত এড কৰি দিম। এতিয়া ইয়াত মই নহৰু বটি লৈছিলোঁ, এতিয়া বটি লোৱা নহৰুটো ইয়াত দি দিম। লগতে দিম বটি লোৱা জালুকৰ গুড়ি, ইয়াতে মই অকণমান জিৰা মছলা ছটিয়াই দিম। আৰু অকণমান মই ৰেড চিলি দিলোঁ। মই সুন্দৰভাৱে এবাৰ লৰাই দিম, গোটেইখিনি মিক্স হোৱাকৈ।
গাইস মোৰ ৰেচিপিটো হৈ গৈছে এতিয়া নমাবৰ সময়ত ইয়াতে অকণমান গৰম মছলা ছটিয়াই দিম ইয়া কচু ধুনীয়াকৈ গলি গৈছে আলু সিজিলে মচুৰ দাইলৰ চিন নাইকিয়া হৈ গ'ল গতিকে ৰেচিপিটো হৈ গ'ল তো গাইস আপোনালোকে কেনেকুৱা পালে যদি ভাল পাইছে মোৰ ৰেচিপিটো তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি বেয়াও লাগিছে তেতিয়া কমেণ্টত জনাবলৈ নাপাহৰিব তো নতুনকৈ যদি কোনোবা মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেদৰে মই আগবঢ়াই থকা ভিডিঅ'বিলাক তেওঁলোকে চাবলৈ পাই থাকে আজিলৈ আহোঁ ধন্যবাদ